নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগত জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিভিন্ন ধৰণৰ সেমিষ্টাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰি আছে। কোনবোৰ সেমিষ্টাৰ ফলাফল ঘোষণা কৰিছে, বাকি থকা ফলাফল সেমিষ্টাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব, এইটো যে দিবলৈ চেষ্টা কৰিছোঁ ইনফৰমেশ্যন, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইতিমধ্যে কি প্ৰগ্ৰেমৰ ফলাফল ঘোষণা কৰিছে অনুৰোধ জনাইছোঁ ইনফৰমেশ্যনটি খুব ইম্পৰ্টেণ্টলি শুনিব, কাৰণ বহুতো কেণ্ডিডেটে কমেণ্ট কৰি আছিল তেখেতলোকৰ হেনো বিশেষ সেমিষ্টাৰ ফলাফল দিয়া নাই। কোনবোৰ সেমিষ্টাৰ বৰ্তমান ফলাফল ঘোষণা কৰিছে আমি এই ভিডিঅ'টোৰ যোগেদি এইটো যে ইনফৰমেশ্যন দিছোঁ কেনেকৈ ডাউনলোড কৰিব লগতে সেইটো জনাই আছোঁ। ইতিমধ্যে আমি ৰিজাল্ট ছেকশ্যনত আহি পৰিছোঁ। কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা ৰিজাল্ট ঘোষণা কৰা হৈছে। ৰিজাল্ট অফ দ্য BCom ফাৰ্ষ্ট ছেমিষ্টাৰ 2023 অৰ্থাৎ 2020-2023 ভিতৰত যিখিনি কেণ্ডিডেট ফাৰ্ষ্ট ছেমিষ্টাৰ হয় তেখেতলোকৰ ৰুল অনুযায়ী জুলাই 4, 2025 ফলাফল ঘোষণা কৰা হৈছে। ঠিক সেইদৰে BSW ফাৰ্ষ্ট ছেমিষ্টাৰ 2023 ফলাফল ঘোষণা তাৰিখসমূহ একে আছে যিহেতু BCom ফাৰ্ষ্ট ছেমিষ্টাৰ 16 বেটছৰ ফলাফল ঘোষণা কৰা হৈছে। ঠিক সেইদৰে BCom ফাৰ্ষ্ট ছেমিষ্টাৰ 17-19 বেটছৰ ফলাফল ঘোষণা কৰা হৈছে। ঠিক সেইদৰে ৰিজাল্ট ঘোষণা কৰা হৈছে ফাৰ্ষ্ট ছেমিষ্টাৰ 2023 ফলাফল ঘোষণা কৰা হৈছে। আৰু ঠিক সেইদৰে ফলাফল ঘোষণা কৰা হৈছে ফাৰ্ষ্ট ছেমিষ্টাৰ 21-23 ফলাফল ঘোষণা। আৰু ঠিক সেইদৰে BCA ফাৰ্ষ্ট ছেমিষ্টাৰ 17-19 বেটছৰ ফলাফল ঘোষণা কৰা হৈছে। BBA ফাৰ্ষ্ট ছেমিষ্টাৰ 2023 ফলাফল ঘোষণা কৰা হৈছে। আৰু BA ফাৰ্ষ্ট ছেমিষ্টাৰ 20 বেটছৰ ফলাফল ঘোষণা কৰা হৈছে। ঠিক সেইদৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ 17-19 বেটছৰ ফলাফল ঘোষণা কৰা হৈছে। BA ফাৰ্ষ্ট ছেমিষ্টাৰ 16 বেটছৰ ফলাফল ঘোষণা কৰা হৈছে তাৰিখসমূহ একে আছে জুলাই 4, 2025। BBA ফাৰ্ষ্ট ছেমিষ্টাৰ 17-19 বেটছৰ ফলাফল ঘোষণা কৰা হৈছে এইখিনি ফলাফল। আৰু লগতে ৰিভলিউশ্যনৰ ফলাফল দি আছে যিহেতু বহুতে গম নাপায়। ৰিভলিউশ্যন ৰিজাল্ট অফ এক্সামিনেশ্যন 2024 ফলাফল ঘোষণা। ৰিস্কুটিনি ৰিজাল্ট অফ এক্সামিনেশ্যন 2024 ফলাফল ঘোষণা কৰিছে জুন 25, 2025। এইখিনি খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন প্ৰদান কৰিলোঁ। গতিকে যদি আপোনালোকৰ ৰিজাল্ট ছেকশ্যন লাগে ৰিজাল্টটো নিশ্চয় মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এনেদৰে শ্ব' কৰিব। ক্লিক কৰি দিয়াৰ লাগিলে আপোনাৰ মোবাইল লেপটপ ডেস্কটপত এনেদৰে শ্ব' কৰিব। আপুনি ডাইৰেক্ট ক্লিক কৰিব, যিকোনো এটা লিংকত ক্লিক কৰিব যিটো কেটেগৰী হয়। মই চিম্পলি প্ৰথম লিংকটোত ক্লিক কৰিছোঁ। প্ৰথম লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে ইতিমধ্যে আপুনি গম পালেই যে প্ৰথম লিংকটোত যেতিয়া ক্লিক কৰিছোঁ, ক্লিক কৰি দিয়াৰ লগে পুনৰ ৰিডাইৰেক্ট হৈছে পেজটো। ৰিডাইৰেক্ট হৈ আমাক বিশেষ এটা পৰ্টেল বিশেষ এটা ছিষ্টেমলৈ লৈ যাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লাইভ কমপ্লিট ডেমো ভিডিঅ'টোৰ যোগেদি ইনফৰমেশ্যন দি আছোঁ। ইতিমধ্যে নিশ্চয় দেখিলে আপোনাক দেখুৱালোঁ ৰিজাল্ট অফ দ্য BSW ফাৰ্ষ্ট ছেমিষ্টাৰ 2023। সেইবাবে কি কৰিব, ভিউ ফাইল বটনত ক্লিক কৰিব। ভিউ ফাইল বটনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ লেপটপ ডেস্কটপ মোবাইলত সুন্দৰকৈ আপুনি ৰিজাল্টটো চেক কৰিব, অৰ্থাৎ PDF-টো ডাউনলোড হ'ব। PDF-টো ডাউনলোড হোৱাৰ লগে লগে আপুনি কি কৰিব, তাত চাৰ্চ বাৰত দেখাৰ লগে লগে চাৰ্চত আপোনাৰ নিজৰ ইনলাইন নম্বৰটো চাৰ্চ কৰি দিলেই অট'মেটিক আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব আপোনাৰ ৰিজাল্ট কেনেকুৱা হৈছে। গতিকে ভিডিঅ' ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এইটোৱে আছিল। আৰু এতিয়া মূল কথালৈ আহোঁ, যিখিনি কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিত নতুনকৈ এডমিশ্যন কৰিছিল আপোনালোকে নিশ্চয় জ্ঞাত যে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল যি 2024 বৰ্ষত যদি আপুনি নামভৰ্তি কৰিছিল। গতিকে ইতিমধ্যে তাৰ আপোনালোকৰ প্ৰকাশ কৰা হ'ল। ইতিমধ্যে আপুনি জানে যে 2024 বৰ্ষৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল ফাৰ্ষ্ট ছেমিষ্টাৰ ফলাফল কেতিয়া ঘোষণা কৰিব তেখেতলোকক জনাব বিচাৰিছোঁ। মিনিমাম সম্ভৱতঃ জুলাই লাষ্ট সপ্তাহ বা জুলাই তৃতীয় সপ্তাহৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই ভিডিঅ'টি উপকৃত হৈছে, কাৰণ ইতিমধ্যে যিখিনি অল্ড কোৰ্ছ বা নিউ কোৰ্ছ বেক কোৰ্ছ যিখিনি প্ৰগ্ৰেম সেই পৰ্যায়ক্ৰমে ফলাফলখিনি ঘোষণা কৰি আছে। পৰৱৰ্তী পৰ্যায়ত কেইদিনমানৰ ভিতৰতে মিনিমাম তৃতীয় সপ্তাহৰ ভিতৰতে বা চতুৰ্থ সপ্তাহৰ ভিতৰতে জুলাই মাহৰ কমপ্লিট ফলাফলখিনি ঘোষণা কৰা হ'ব ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ বা মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ। ধন্যবাদ।